প্ৰবাসী অসমীয়াৰ মাজত হেঁপাহৰ বিহু সাত সাগৰ তেৰ নদীৰ সিপাৰেও আপোন মাটিৰ টানৰ বাবে এনেকৈয়ে বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আসাম এছ'চিয়েশ্যন অফ গ্ৰেটাৰ চিকাগোৰ প্ৰায় 140টা পৰিয়ালে এনেকৈয়ে বিহুৰ অনুষ্ঠানৰ আয়োজন কৰিছে। সমবেত কণ্ঠৰ গীতেৰে আৰম্ভ হৈছে চিকাগোৰ বিহু। এই বিহুৰ অনুষ্ঠানত ভাগ লৈছে চিকাগোৰ কনচুল জেনেৰেল সোমনাথ ঘোষে। I can see that this community is not very big in number, but possibly you meet more often than most other communities. So that's a great sight every time that I come. You people are always joyous. প্ৰবাসী অসমীয়াসকলে বিভিন্ন ধৰণৰ গীত নৃত্যৰ মাজেদি হেঁপাহৰ বিহুটিক এনেকৈয়ে আদৰি লৈছে। উল্লেখযোগ্য যে এই বিহু বুলিয়ে গীত নৃত্যৰ উপৰিও আয়োজন কৰা হৈছে বিহুৰ ওপৰত কৰ্মশালা। আয়োজন কৰা হৈছে পিঠাপনা প্ৰস্তুতিৰ কৰ্মশালাৰো। আৰু এই অনুষ্ঠানতেই ডেকাৰ পৰা কণ কণ মইনাহঁতলৈকে বিভিন্ন গীত নৃত্য পৰিৱেশন কৰি বিহুৰ আনন্দৰ অংশীদাৰ হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখিয়ে আসাম এছ'চিয়েশ্যন ফৰ গ্ৰেটাৰ চিকাগোৱে উলিয়াইছে এনাজৰী শীৰ্ষক ৰঙালী বিহু উপলক্ষে এখন স্মৰণিকাও। চিকাগো চহৰৰ আছিয়ানা বেংকুইটত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ভাগ লৈছে চিকাগোত বসবাস কৰা বহু প্ৰবাসী অসমীয়াই। আৰু এই অনুষ্ঠানতেই বিহু গীত নৃত্যত মজগুল হৈছে চিকাগোবাসী অসমীয়া। নিউজ ডেস্ক ৰিপোৰ্ট DY 365।